আহিলে আজি গৰু বিহু চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনাই গৰু বিহু পালন কৰা হয়। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। বৰাক উপত্যকাৰ অসমীয়া গাঁওসমূহত আজি সাতম পুৰুষীয়া ৰীতি নীতিৰে পালন কৰা হৈছে গৰু বিহু। এইটো নমাই দে জয় ৰাম বোলো। শ্ৰীভূমি জিলাৰ বৰগুল, ঘিলাইজান, আদৰকুনাকে ধৰি বিভিন্ন গাঁৱত আজি সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে গৰু বিহুত। বহাগ বিহুৰ বিশেষ পৰম্পৰা গৰু বিহুৰ দিনা গৰু গা ধোৱা এই সংস্কৃতি ধৰি ৰখাৰ উদ্দেশ্যে বৰাকৰ অসমীয়া গাঁওসমূহৰ ৰাইজে প্ৰতি বছৰেই পৰম্পৰা ৰক্ষা কৰি পালন কৰি আহিছে গৰু বিহু। ওচৰৰ নৈ, বিল, পুখুৰীত গা ধুৱাই লাও, বেঙেনা, হালধি গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়াই কৃষিজীৱী লোকে আজি গাইছে লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। শ্ৰীভূমি জিলাৰ বৰগুল, ঘিলাইজান, আদৰকুনাৰ ৰাইজে বহাগ বিহু উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। আজি হ'ল অসমীয়া বাপতি সাহোন ৰঙালী বিহু আৰু ৰঙালী বিহুত আমি ঘিলাইজান গাঁৱৰ ৰাইজে সকলোৱে মিলি গৰু গা ধুৱালোঁ আৰু এতিয়া কিছু সময়ৰ পিছতে আমি নামঘৰত সকলোৱে নাম প্ৰসংগ হ'ব আৰু জুবিন দা বিহীন যিটো প্ৰথমটো ৰঙালী বিহু তথাপি দুখৰ মাজতে আমি এই ৰঙালী বিহুটো উদযাপন কৰিছোঁ। গতিকে সমূহ অসমবাসী ৰাইজক আমি ঘিলাইজান ৰাইজৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিলে বিহু বিহু এইটো নমাই দে জয় ৰাম বোলো।